সংকটত আজানপীৰ দৰগাহ অতীত হ'ব নেকি ঐতিহাসিক আজানপীৰ দৰগাহ খৰাগুৰি চাপৰিত খহনীয়াৰ ভয়াৱহতা মাত্ৰ 2টা বছৰতে জাহ গ'ল 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ পৰা এতিয়া মাত্ৰ 200 মিটাৰ দূৰত্বত আছে আজানপীৰ দৰগাহ এইবাৰ বাৰিষাও চপৰা চপৰে খহিয়ে আছে গৰা এনেদৰে খহনীয়া হৈ থাকিলে দৰগাহৰ চিনমুকাম নাইকিয়া হ'ব পাৰে কম সময়ৰ ভিতৰতে সেই উদ্বিগ্ন জনতা চৰকাৰক খহনীয়া প্ৰতিৰোধৰ বাবে জনাইছে দাবী চৰকাৰে ব্যৱস্থা কৰিব লাগে যদি এনে নকৰে তেতিয়াহ'লে চৰকাৰ আমাৰ MLA আছে গড়কাপ্তানি বিভাগৰ মানুহ আছে তেওঁলোকে আহি পেলাই এবাৰ হ'লেও চাই যাওক ইমান ডাঙৰ এটা ঐতিহাসিক বস্তু আজানপীৰ দৰগাহখন তেওঁলোকে আহি পেলাই জেগাটো চাওকহি যে কি পৰিস্থিতি হৈছে ইয়াত ডাঙৰ এখন গাঁও আছিলে মামল গড়বগা বুলি এই মামল গড়বগাখিনি 2019 মানত তেওঁলোকে উঠি পেলাই 40 ঘৰীয়া বুলি জেগাডোখৰ চালে উঠি গুচি গ'ল তেওঁলোকেও ৰিকুৱেষ্ট কৰিছিলে যে আমাক খহনীয়াটো ৰখাওক তেওঁলোকে গুৰুত্ব নিদিলে সেইখন গাঁও ইয়াৰ পৰা উঠি গ'ল মানুহ ক'ত উঠি যাব ইয়াৰ পৰা যদি চৰকাৰে ব্যৱস্থা নকৰে ইয়াৰ পৰা ক'ত উঠি যাব আকৌ ক'বলৈ কোনোবা জংঘলত গৈ পেলাই আকৌ তেওঁলোকক ঘৰ দিব নি এই জেগাডোখৰ কমকৈ প্ৰিজাৰ্ভ কৰি দিয়ক কমচে কম ইয়াৰ থকা মানুহখিনি সাহস পাব শিৱসাগৰ জিলাৰ দিখৌমুখত আছে ঐতিহাসিক খৰাগুৰি চাপৰি ব্ৰহ্মপুত্ৰ দিখৌ দৰিকাৰ ত্ৰিবেণী সংগমত অৱস্থিত ইতিমধ্যে শ বিঘা কৃষিভূমি নোহোৱা হৈ গ'ল ঘৰ মাটি হেৰুৱাই স্থানান্তৰিত শ ঘৰলৈ জলসম্পদ বিভাগে আজি পৰ্যন্ত নললে ব্যৱস্থা বিদ্যালয় বিভিন্ন অনুষ্ঠান জাহ যোৱাৰ উপক্ৰম হৈছে বিধায়ক অখিল গগৈয়েও বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে আমি তেওঁক ভোট দিছোঁ যেতিয়া তেওঁ আহি পেলাই জেগাডোখৰ চাব লাগে আজি প্ৰায় পৰ্যন্তলৈকে খহিয়ে আছে দেখি থাকি এতিয়া আমাৰ দুখ লাগিছে চৰকাৰে পাকো পানী পোচ দিলে পোচখিনি কোনো কাম নহ'লে সদায় খহিতা আছে তাকে লৈ আমি এতিয়া চৰকাৰৰ ফালৰ পৰা আমি কি সুবিধা দিয়ে কি নিদিয়ে আমি সেইখিনি জানিব বিচাৰিছোঁ আৰু আমাৰ খৰাগুৰিবাসীক যিমানে গৰা খহিছে সিমানে মানুহৰ চিন্তা ধাৰষা হৈ আছে সেইখিনি এতিয়া আপোনাৰ খেতি কৰা মাটি চব আপোনাৰ খহি গৈছে আমি যিখন চৰকাৰে হওক নহওক আমি ভোট দি জিকাইছোঁ সেইখিনিয়ে আপোনাৰ চাবলৈ এতিয়ালৈকে অহা নাই বৰ্তমান ফেনে ফুটুকাৰে বাঢ়িছে লুইতৰ পানী খহনীয়াই ঢাহি মুহি নিছে এফালৰ পৰা খৰাগুৰি চাপৰিত বাচি থকা মাটি ভেটিও উচন হোৱাৰ ভয়ে খেদিছে স্থানীয় লোকক বিশেষকৈ আজানপীৰৰ দৰগাহ সংৰক্ষণৰ দাবী উত্থাপন হৈছে ইয়াত এটা আমাৰ বুৰঞ্জী প্ৰসিদ্ধ খৰাগুৰি চাপৰি ইয়াত বহুত বনভোজস্থলী আছিল বহুত দূৰ দূৰণিৰ পৰা ইয়াত আহি বনভোজ খায় আমাৰ খৰাগুৰিটো কৃষিজীৱী গতিকে আমাৰ বাম খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে ইতিমধ্যে শ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰত যা গৈছে ব্ৰহ্মপুত্ৰ খহনীয়াটো চাৰি বান্ধ এটা দিয়ে তেতিয়া খৰাগুৰি ৰাইজৰ কিছু উপকৃত হ'ব দৰগাহো ইতিমধ্যে 20 মিটাৰমান গ'লে দৰগাহো হয়তো ব্ৰহ্মপুত্ৰত লীন হ'ব পাৰে আজানপীৰ খুব আপোনাৰ খুব 20-30 মিটাৰ তাতে দুখন স্কুল আছে এখন হ'ল উচ্চ মাধ্যমিক বিদ্যালয় এখন আছে ME স্কুল গতিকে আমাৰ ইয়াত এনেকুৱা পৰিস্থিতি আমাৰ গোটেই চাৰিওকাণে নৈ কোনো পধ্যে ল'ৰা ছোৱালী আপোনাৰ ধৰি লওক এই স্কুল দুখন যদিও কেনেবাকৈ গুচি যায় গাঁওখনতো যোৱাটো যাবই গাঁওখন যোৱা আগমুহূৰ্তত স্কুল দুখনৰ বিশেষ প্ৰয়োজন শিৱসাগৰৰ পৰা মুজাকিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম